আজি গোলাঘাটত লটাৰীৰ শুভ উদ্বোধন। আজি গোলাঘাট নগৰৰ মাজমজিয়াত গোলাঘাট এডুকেশ্যন এণ্ড কালচাৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ উদ্যোগত এখনি লটাৰীৰ শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত হয়। জানিব পৰা মতে প্ৰায় 50খন মটৰচাইকেল এই লটাৰীৰ যোগেদি ক্ৰেতাসকলক প্ৰদান কৰা হ'ব। হাৰ্লি ডেভিনছন, কেটিএম, হোণ্ডা আদি মটৰচাইকেল এই লটাৰীত পুৰস্কাৰ প্ৰাপ্ত প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে এই লটাৰীখনৰ যোগেদি যিখিনি ৰাহি ধন উপাৰ্জন হ'ব, উক্ত ধনৰাশিৰে আগন্তুক হ'বলগীয়া APSC পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া অসমৰ যুৱক যুৱতীৰ মাজত বাছনি পৰীক্ষা অনুষ্ঠিত কৰি বাছনি হোৱা পৰীক্ষাৰ্থীক সম্পূৰ্ণ খৰচ বহন কৰাৰ উপৰিও এভাগ শিৱ মন্দিৰ আন্তঃগাঁথনিত প্ৰদান কৰিব বুলি আমাক জানিবলৈ দিয়ে। আৰু ছ'চিয়েল কালচাৰেল ছ'চাইটিয়ে এখন খেল বহুত আশাৰে ৰাইজৰ মাজলৈ ঠেলি দিছোঁ। আমাৰ চিন্তাধাৰাটো এনেকৈ যে 50 টকাত 50খন বাইক আৰু 50জন প্ৰায় 50জন APSCৰ কাৰণে যোনে এপিয়াৰ কৰিব বিচাৰিছে যোগ্যজনে, সেই যোগ্যজনক পঢ়োৱাৰ মানসাৰে আশাৰে সকলোখিনি আমি চিন্তা কৰি লৈ এই খেলখন পাতিবলৈ লৈছোঁ। আজি আপুনি চাব যে যদি আমি গাড়ীও দিব পাৰিলোহেঁতেন, যদি আমি গাড়ী দিলোঁ হয়, কিন্তু আমি দেখা পাওঁ যে গাড়ীবিলাক সাধাৰণ ৰাইজে আজিকালি লটাৰী খেলখন একেবাৰে ভালদৰে পৰিচালিত হ'বলৈ ধৰিছে। ভালদৰে পৰিচালিত হ'লে আপুনি দেখা যাব যে কোনোবা এজন যোৱাবাৰ আমাৰ কমাৰবন্ধা খেলখনত আমি দেখিলোঁ যে এজন পেইণ্টাৰে এখন দামী গাড়ী পাবলৈ সক্ষম হৈছিলে, কিন্তু তেখেতে গাড়ীখন ল'ব পৰা সেই অৰ্হতাটো নাছিলে বা তেওঁৰ হাতত সেই পইচা নাছিলে ইঞ্চুৰেঞ্চ বা ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে যথেষ্ট কষ্ট হৈছিলে। তাৰ বাবে তেওঁ গাড়ীখন বিকি দিবলগীয়া হ'ল। সেইবাবে আমি চিন্তা কৰিলোঁ যে 50 টকাত 50খন বাইক যদি আমি খেলাব পাৰোঁ, তেতিয়া ৰাইজেও যিখিনি আমাৰ ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰীসকল কলেজলৈ অহা যোৱা কৰে বা যিটো ল'ৰা আজি গোলাঘাটৰ পৰা নুমলীগড় ৰিফাইনেৰীলৈ বাছত যাব লগা হয়, সি যদি জিকিব পাৰে তেতিয়াহ'লে তেখেতসকলৰ বাবে সুবিধা হ'ব। আৰু দ্বিতীয়তে কথাটো হ'ল যে APSC কোচিঙৰ আমি ব্যৱস্থা কৰিছোঁ। প্ৰায় আমি আশা ৰাখিছোঁ যে 50জন ষ্টুডেণ্টক আমি যোগ্য ষ্টুডেণ্টক এটা এক্সামৰ জৰিয়তে তেখেতৰ 1 বছৰৰ APSCৰ যিটো কোচিঙৰ ফিজ হ'ব, সেই গোটেই ফিজটো আমি বহন কৰিবৰ বাবে এই খেলখন আমি খেলাইছোঁ। আজি ধৰক এনেকৈ নহয় যে কোনোবা এজন দৰিদ্ৰ লোকক দিম, সেই কথাষাৰ আজিকালি শুনিবলৈও বেয়া লাগে, দেখিবলৈও বেয়া লাগে। আমি কৈছোঁ যে আমি এটা এক্সাম পাতিম, এক্সামখন আমি গোলাঘাটৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলোচনা কৰিছোঁ ইতিমধ্যে। আমাৰ খেলখন হোৱাৰ দুদিনৰ পিছতে আমি অনলাইন এটা এক্সাম পাতিম আৰু অফলাইনো গোলাঘাটবাসীৰ বাবে এটা অফলাইন এক্সাম পতা হ'ব। তাত এক্সামটো পতাৰ লগে লগে যিসকল যোগ্য ব্যক্তি ওলাই আহিব, যিসকলে APSC কোচিং কৰিব বিচাৰিছে, তেখেতসকলৰ ফাইনেন্সিয়েলি কাৰোবাৰ প্ৰব্লেম হ'ব পাৰে বা যেনেধৰণে প্ৰব্লেম নহওক, তেখেতসকলে যেতিয়া এক্সামটো এপিয়াৰ কৰিব, এপিয়াৰ যেতিয়া পাছ আউট হ'ব, সেইখিনি বস্তু আমি ধৰক ইয়াতো আমি এডমিনিষ্ট্ৰেশ্যনৰ কিছু লোকৰ সৈতে আমি চেক কৰাম, যিমানখিনি পেপাৰ হ'ব। চেক কৰাৰ পিছত যিসকলে পাছ হ'ব তেখেতসকলক আমি সেই পইচাটো আমি দি দিম। গোলাঘাটৰ পৰা ইদুল বৰুৱা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।